নমস্কাৰ এই মুহূৰ্তৰ এক জৰুৰী খবৰ লৈ আহিছো দেখত যিকোনো মুহূৰ্ততে লকডাউন হ'ব পাৰে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে দেশৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে যেনেকৈ সমগ্ৰ দেশত বৰ্তমান সময়ত কোভিডৰ যি নতুন ভেৰিয়েণ্ট অমিক্ৰণৰ সংক্ৰমণ বৃদ্ধি পাইছে দেশখনৰ বহুকেইখন ৰাজ্যত যাৰ বাবে এতিয়া অধিক তৎপৰ হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ তাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে দেশৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে যাৰ বাবে এতিয়া সম্ভাৱনা প্ৰকট হৈ পৰিছে আশংকা বৃদ্ধি পাইছে দেশত লকডাউন হোৱাৰ যিকোনো মুহূৰ্ততে দেশত হয়তো লকডাউন হ'ব পাৰে ইতিমধ্যে লকডাউন হোৱাৰ আশংকা বৃদ্ধি পাইছে প্ৰতিখন ৰাজ্যতে দেশৰ প্ৰতিটো প্ৰান্ততে এই সন্দৰ্ভত সবিশেষ জনাইছো কিন্তু কেন্দ্ৰীয় চৰকাৰে এবাৰ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে দেশৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত লকডাউন হোৱাৰ দিশে এবাৰ ভাৰতবৰ্ষ পুনৰ এবাৰ লকডাউন হোৱাৰ দিশে অতিক্ৰম হৈছে নেকি ভাৰতবৰ্ষ এক আশংকা বৃদ্ধি পাইছে আৰু কেন্দ্ৰীয় চৰকাৰে দেশৰ ৰাজ্যসমূহলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ কঠোৰ নিৰ্দেশনা কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিছে যেনেকৈ অমিক্ৰণৰ সংক্ৰমণ বৃদ্ধি পাইছে সমগ্ৰ দেশত তাৰ বাবে এতিয়া অধিক তৎপৰ হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ কেন্দ্ৰই পৰামৰ্শ ইতিমধ্যে আগবঢ়াইছে আৰু সজাগ আৰু সচেতন হৈ থকাৰ পৰামৰ্শ কেন্দ্ৰই আগবঢ়াইছে প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰ প্ৰশাসনক কেন্দ্ৰৰ তৰফৰ পৰা জাৰি কৰা হৈছে নিৰ্দেশনা যিহেতুকে অমিক্ৰণৰ যি আক্ৰান্তৰ সংখ্যা ৭৩ গৰাকীলৈ বৃদ্ধি পাইছে ৰাজ্যখনত আৰু অতি দ্ৰুত গতিত সংক্ৰমণ হোৱা পৰিলক্ষিত হৈছে অমিক্ৰণৰ আৰু অমিক্ৰণৰ কবলত পৰিছে মহাৰাষ্ট্ৰ কৰ্ণাটক ৰাজস্থান আৰু দিল্লী আৰু খবৰটো এই মুহূৰ্তত জনাইছো কিয়নো লকডাউন হোৱাৰ দিশে অতিক্ৰম কৰিছে ভাৰতবৰ্ষ হয়তো পুনৰ এবাৰ লকডাউন হ'ব পাৰে ভাৰতবৰ্ষত তলা ওলমিব দেশৰ প্ৰতিটো প্ৰান্তত হয়তো লকডাউন দিয়াৰ সম্ভাৱনা পৰিলক্ষিত হৈছে প্ৰকট হোৱা পৰিলক্ষিত হৈছে এক আশংকা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে লকডাউন হোৱাৰ যিহেতুকে সমগ্ৰ দেশত যি অমিক্ৰণৰ সংক্ৰমণ বৰ্তমান সময়ত অতি দ্ৰুত গতিত বৃদ্ধি পাইছে বৰ্তমান সময়ত ৭৩ গৰাকীলৈ বৃদ্ধি পাইছে অমিক্ৰণত আক্ৰান্ত লোকৰ সংখ্যা ৰোগীৰ সংখ্যা দেশৰ ভিতৰত সমগ্ৰ দেশৰ ভিতৰত বৃদ্ধি পাইছে ৭৩ গৰাকীলৈ আৰু শেহতীয়া যি খবৰ অনুসৰি অসমৰ চুবুৰীয়া ৰাজ্য ৱেষ্ট বেংগলত এগৰাকী ৭ বছৰীয়া শিশুৰ দেহত অমিক্ৰণ পজিটিভ ধৰা পৰিছে আৰু ইয়াৰ লগে লগে এইবাৰ কেন্দ্ৰই প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে আৰু বৰ্তমান সময়ত দেশৰ বহুকেইটা প্ৰান্তত অমিক্ৰণত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে ইতিমধ্যে মহাৰাষ্ট্ৰ চৰকাৰে ৰাজ্যখনত ১৪৬ ধাৰা জাৰি কৰিছে ১৪৬ ধাৰা জাৰি কৰা পৰিলক্ষিত হৈছে 144 ধাৰা জাৰি কৰা হৈছে মহাৰাষ্ট্ৰত যিহেতুকে সমগ্ৰ দেশৰ ভিতৰত মহাৰাষ্ট্ৰত যি অমিক্ৰণৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পাইছে আৰু শেহতীয়াকৈ এইবাৰ কেন্দ্ৰীয় চৰকাৰে অধিক তৎপৰ হোৱা পৰিলক্ষিত হৈছে এইবাৰ কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে ইয়াৰ লগে লগে এতিয়া বহু মহলত প্ৰশ্ন উত্থাপন হৈছে বহুতে এতিয়া প্ৰশ্ন তুলিছে যে হয়তো পৰৱৰ্তী সময়ত কেন্দ্ৰীয় চৰকাৰে লকডাউন ঘোষণা কৰিব নেকি এক প্ৰকাৰ আশংকা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে দেশখনত পুনৰ এবাৰ লকডাউন হোৱাৰ যদিও বৰ্তমান সময়ত অসমত অমিক্ৰণত আক্ৰান্ত কোনো ৰোগীৰ যি উপস্থিতি পৰিলক্ষিত হোৱা নাই কিছুদিন পূৰ্বে তেজপুৰত এনে এটা ঘটনা আহিছিলে কিন্তু পৰৱৰ্তী সময়ত যি ৰোগীগৰাকীৰ দেহত যি অমিক্ৰণৰ অনুপস্থিত থকা বুলি গম পোৱা যায় ৰোগীগৰাকীৰ যি দেহৰ যি স্বাস্থ্যৰ যি ৰিপৰ্ট এই ৰিপৰ্টত অমিক্ৰণ নিগেটিভ বুলি আহে আৰু ইয়াৰ লগে লগে এতিয়া সমগ্ৰ ৰাজ্যখনত আৰু অসমৰ ক্ষেত্ৰত কিন্তু বৰ্তমান সময়লৈকে অমিক্ৰণ পজিটিভ কেছ অহা পৰিলক্ষিত হোৱা নাই কিন্তু অসমৰ বিপৰীতে দেশৰ বহুকেইটা প্ৰান্তত কিন্তু অমিক্ৰণৰ যি সংক্ৰমণ বৃদ্ধি পাইছে বিশেষকৈ মহাৰাষ্ট্ৰত প্ৰতিটো দিনে কোভিডৰ সংক্ৰমণ সমান্তৰালকৈ কিন্তু অমিক্ৰণৰ যি ভেৰিয়েণ্ট কোভিডৰ যি নতুন ভেৰিয়েণ্ট অমিক্ৰণৰ যি সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে ইতিমধ্যে ৰাজ্যখনত 144 ধাৰা লাগু কৰা পৰিলক্ষিত হৈছে আৰু ইয়াৰ লগে লগে কেৱল মহাৰাষ্ট্ৰই নহয় কৰ্ণাটক ৰাজস্থান দিল্লী বহুকেইটা অঞ্চলত বহুকেইখন ৰাজ্যত ইতিমধ্যে যি অমিক্ৰণৰ সংক্ৰমণ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে অন্ধ্ৰপ্ৰদেশত বৃদ্ধি পাইছে ছত্তীশগড়ত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে
আৰু বৰ্তমান সময়ত সমগ্ৰ দেশত ৭১গৰাকীলৈ বৃদ্ধি পাইছে অমিক্ৰণত আক্ৰান্ত লোকৰ সংখ্যা আৰু ইয়াৰ লগে লগে এইবাৰ এক প্ৰশ্ন উত্থাপন হৈছে যে ৰাজ্যখনত পুনৰ এবাৰ লকডাউন হ'ব নেকি কিয়নো লকডাউনৰ দিশে এইবাৰ অতিক্ৰম কৰা পৰিলক্ষিত হৈছে দেখিবলৈ পোৱা গৈছে কেন্দ্ৰীয় চৰকাৰ কঠোৰ হোৱা পৰিলক্ষিত হৈছে হয়তো কভিডৰ যি নতুন ভেৰিয়েণ্ট দেখিবলৈ পোৱা গৈছে দ্ৰুত সংক্ৰমণ বৃদ্ধি পাইছে সমগ্ৰ দেশত অমিক্ৰণৰ সংক্ৰমণ যদি পৰৱৰ্তী সময়ত এনেধৰণে বৃদ্ধি হৈ থাকে হয়তো কেন্দ্ৰীয় চৰকাৰে লকডাউনৰ কথা চিন্তা কৰিব পাৰে যদিও কেন্দ্ৰীয় চৰকাৰে বৰ্তমান সময়লৈকে এই কথা স্পষ্ট কৰা নাই যে দেশখনত লকডাউন হ'ব নে নহ'ব কিন্তু কেন্দ্ৰীয় চৰকাৰ কঠোৰ হোৱা পৰিলক্ষিত হৈছে এই কথা মনত ৰখাটো উচিত যে কেন্দ্ৰীয় চৰকাৰ এইবাৰ কিন্তু অধিক কঠোৰ হোৱা পৰিলক্ষিত হৈছে কিয়নো ভাৰতবৰ্ষত দেখিবলৈ পোৱা গৈছে অতি কম সময়ৰ ভিতৰতে অতি কম দিনৰ ভিতৰতে কিন্তু ভাৰতবৰ্ষত যি কোভিডৰ নতুন ভেৰিয়েণ্ট অমিক্ৰণৰ সংক্ৰমণ বৃদ্ধি পাইছে বৰ্তমান সময়ত সমগ্ৰ দেশত ৭১গৰাকীকৈ ৰোগীৰ দেশত অমিক্ৰণ ধৰা পৰা পৰিলক্ষিত হৈছে ব্ৰিটেইনৰ ক্ষেত্ৰত উল্লেখ কৰিব লাগিব ব্ৰিটেইনৰ ক্ষেত্ৰত এটা দিনৰ ভিতৰতে ২০,০০০তকৈ অধিক লোকৰ দেশত কোভিডৰ উপস্থিতি ধৰা পৰিছে গতিকে সমগ্ৰ বিশ্বখন পুনৰ এবাৰ কোভিডৰ যি কৰাল গ্ৰাফ এই কৰাল গ্ৰাফত পৰা কিন্তু পৰিলক্ষিত হৈছে ক্ৰমান্বয়ে কোভিডৰ যি নতুন ঢৌ এই নতুন ঢৌৱে কিন্তু পুনৰ এবাৰ ভুমুকি মৰা পৰিলক্ষিত হৈছে সমগ্ৰ বিশ্বখনত আৰু এইবাৰ দেখিবলৈ পোৱা গৈছে ভাৰত চৰকাৰে কিন্তু এইবাৰ অধিক কঠোৰ পন্থা হাতত লোৱা পৰিলক্ষিত হৈছে অধিক তৎপৰতা বহন কৰিছে ভাৰত চৰকাৰে আৰু এইবাৰ ভাৰত চৰকাৰে সমগ্ৰ প্ৰতিখন ৰাজ্যৰ চৰকাৰ প্ৰতিটো কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে বিশেষকৈ মহাৰাষ্ট্ৰই হওক অথবা ৰাজস্থান দিল্লী এইসমূহ অঞ্চলত কিন্তু অমিক্ৰণৰ সংক্ৰমণ যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে অসমৰ ক্ষেত্ৰত কিন্তু বৰ্তমান সময়লৈকে অমিক্ৰণৰ পজিটিভ কেছ বৰ্তমানলৈকে অহা নাই কিন্তু হয়তো পৰৱৰ্তী সময়ত যদি অধিক সাৱধান নহয় জনসাধাৰণ চৰকাৰে যদি এই বিষয়টোৰ ওপৰত গুৰুত্ব বহন নকৰে তেনেহ'লে হয়তো অসমতো অমিক্ৰণৰ যি আক্ৰান্ত লোকৰ সংখ্যা হয়তো বৃদ্ধি পাব পাৰে অমিক্ৰণ পজিটিভ হয়তো ৰাজ্যখনতো ওলাব পাৰে তাৰ বাবে আগতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে গতিকে এই মুহূৰ্তত এটা আশংকা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে যে ৰাজ্য নহয় কেৱল সমগ্ৰ দেশখনতে লকডাউন হ'ব নেকি বৰ্তমান সময়ত এই প্ৰশ্নটোৱে কিন্তু বহু লোকৰ মনত উদয় হোৱা পৰিলক্ষিত হৈছে লকডাউন হ'ব নেকি কিয়নো কেন্দ্ৰীয় চৰকাৰ কঠোৰ হোৱা পৰিলক্ষিত হৈছে হয়তো লকডাউন হ'ব পাৰে পৰৱৰ্তী সময়ত কিন্তু বৰ্তমানলৈকে কেন্দ্ৰীয় চৰকাৰে এই কথা স্পষ্ট কৰা নাই যে দেশখনত অমুক তাৰিখৰ পৰা কোনো দিন ধৰি দিয়া নাই যে লকডাউন হ'ব কিন্তু হয়তো যি অমিক্ৰণৰ যি সংক্ৰমণ এই অমিক্ৰণৰ সংক্ৰমণ যদি পৰৱৰ্তী সময়ত বৃদ্ধি হয় তেনেহ'লে হয়তো লকডাউন দিয়াৰো পূৰ্ণ সম্ভাৱনা আছে কেন্দ্ৰীয় চৰকাৰে বৰ্তমান সময়ত কেন্দ্ৰীয় চৰকাৰে কেৱল পৰামৰ্শ আগবঢ়াইছে সজাগ সচেতন হৈ থকাৰ পৰামৰ্শ আগবঢ়াইছে প্ৰতিখন ৰাজ্যলৈ প্ৰতিগৰাকী জনতালৈ গতিকে ইয়াৰ লগে লগে আন এক প্ৰশ্ন উত্থাপন হৈছে এক আশংকা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে যে হয়তো পৰৱৰ্তী সময়ত লকডাউন হ'ব পাৰে সমগ্ৰ দেশত পুনৰ এবাৰ হয়তো দেশখনত লকডাউন ঘোষণা কৰিব পাৰে কেন্দ্ৰীয় চৰকাৰে